অসমৰ বিভিন্ন প্ৰান্তত চাৰিলেনযুক্ত পথৰ কাম চলি আছে আৰু যোৰহাটৰ পৰা যি জাজিলে কাম আছে সেই কাম বৰ্তমান সম্পূৰ্ণ হৈ গ'ল আৰু এটা কথা ক'ব লাগিব ইয়াত জাজিৰ পৰা ডিমৌলৈকে যি কাম আছিলে আপোনাৰ তাত 3টা ঠিকাদাৰ প্ৰতিষ্ঠানে ঠিকা লাভ কৰিছিলে আৰু তাৰপিছত আপোনাৰ যি ঠিকা লাভ কৰিলে কুশল শৰ্মা MS কুশল শৰ্মা নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানে যি ঠিকা লাভ কৰিছিলে আপোনাৰ সেই ঠিকা বহু অনিয়মভাৱে আপোনাৰ এই ঠিকা সম্পূৰ্ণ কৰা দেখা গৈছে আৰু যি চাৰিলেনযুক্ত পথ হ'লে পথৰ কিনাৰত যি আপোনাৰ এই নলা আছে নলা নিৰ্মাণ কৰিবৰ বাবে আপোনাৰ যি ৰড লগাইছিলে আপোনাৰ এই ৰড লগাইছিলে তাত আপোনাৰ কোনো গাঁথনি নকৰিলে বা কোনো ধৰণৰ আপোনাৰ ঢালাই দি পেলাই তাৰপিছত ৰডডাল আপোনাৰ গুজি দিয়া হ'ল আৰু যাৰ বাবে আপোনাৰ এই যি ৱাল আছে এই ৱালখন আপোনাৰ ৰখি নাথাকে বা অনাগত দিনত এই ৱাল ভাঙি যাব খুব কম দিনৰ ভিতৰতে এই ৱাল ভাঙি যাব আৰু এই ঘটনা উৎখাত কৰিলে আপোনাৰ ইয়াত থকা যি স্থানীয় ৰাইজে আপোনাৰ উদঙাই দিলে আপোনাৰ ঘটনা উদঙাই দিলে সম্পূৰ্ণভাৱে আৰু ইয়াত আমাৰ দেখিব পাৰি যি ৰড আছে আপোনাৰ ৰড গুজি দিছিলে ঢালাই কৰাৰ পাছত আপোনাৰ ৰড গুজি দিছিলে যাৰ বাবে আপোনাৰ ৰডডাল চুলি আপোনাৰ ৰডডাল ওলাই আহিছে আপোনাৰ ইয়াৰ আৰু কোনো ধৰণে আপোনাৰ গাঁঠি নিদিলে বা একো নকৰিলে আপোনাৰ স্থানীয় ৰাইজে তেওঁলোকৰ পৰা জানিব ৰাষ্ট্ৰীয় ঘাইপথত যিটো আমাৰ পানী ব্যৱস্থাৰ ড্ৰেইন বনাইছে একদম নিম্নমানৰ হৈছে কাৰণ কেলে তাত ৰডৰ কোনো ব্যৱস্থাই নাই যিখিনি ৰড দিলেও তাৰমানে ঢেলাই দিনাখন কোমল হৈ থাকোঁতে ৰডটো ভৰাই গৈছে কিন্তু ওপৰলৈ কোনো গাঁথনি নাই তাত ইমান বিপদজনক হৈ গৈছে মানুহ মৃত্যু মুখত পৰিব এনেকৈ ঢেলাই দি থৈ গ'লে কি ক'লে এইটো কালি আমি সন্ধিয়া নিশা দিব লাগিছে ঢালাই তেতিয়া আমি প্ৰত্যক্ষ কৰিছিলোঁ পৰহ কালি দিছে আমি তেতিয়াই মুঠতে প্ৰত্যক্ষ কৰিছোঁ এনেকৈ ৰডবিলাক ভৰাই হৈ গৈছে হয় ঢালাই দিয়াৰ পাছত আপুনি মই এই যিডোখৰ এক্সটেণ্ড কৰিছে এই হেৰিটো নালাটো এই যে কেঁচা হৈ আছে তাৰ ওপৰডোখৰ আপোনাৰ প্ৰথমতে ঢালাই দিছে তাৰপিছত ৰডৰ টুকুৰা ফচাই থৈ গুচি গৈছে সেই এতিয়া ওলাই দেখাইছেন এনেকৈ এই বছৰৰ পৰা এনেকৈ ফচাই সৰুডোখৰ নিচিনা হৈ আছিলে এই চাপৰ যে হৈ আছে সেইডোখৰ নিচিনা আছিলে খালি ঢালাই দি অকল ৰডৰ টুকুৰাবিলাক ভৰাই থৈ গৈছে মই মানে ক'বলৈ বিচাৰিছোঁ কি এইকণ ভাঙি আৰু এই ব্যৱস্থাটো যাতে নহয় সেই ছিষ্টেমত যিটো মানে আপোনাৰ কৰিছে এটা ইঞ্জিনিয়াৰিং মেথড আৰু যিটো টেকনিকেলি এটা এপ্লাই কৰি সুন্দৰকৈ বনক তেনে ৰাষ্ট্ৰীয় এইটো ঘাইপথৰ কাষৰ এটা ড্ৰেইনটো মানে গোটেই মানে অসমৰ আৰু ভাৰতবৰ্ষৰ ৰাইজৰ এইটো সম্বন্ধ থাকে গতিকে এই ৰাস্তাটোৰ ওপৰত ড্ৰেইনটো যদি কেনেবাকৈ যদি গাড়ীয়ে খুন্দা মাৰে সেইফালে গৈ নালাত পৰিব গতিকে বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ যিমান পাৰে সোনকালে এই মানে ব্যৱস্থাটো কৰক বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ তাতে আমাৰ গোটেই মানে এই শিৱসাগৰ টাউনৰ ৰাইজৰ এইটো নালাটোৰ লগত আমাৰ সম্বন্ধ আছে গতিকে এইটো সুন্দৰ হোৱাটো আমি কামনা কৰোঁ হয় পুনৰভাৱে নলা দেখাব অনুৰোধ জনাওঁ আপোনাৰ এই নলা যিবিলাক ৰডসমূহ আছে ৰডসমূহ আপোনাৰ চুলি আপোনাৰ ওলাই আহে আৰু এটা কথা ক'ব লাগিব এই ৰডবোৰ আপোনাৰ ঢালাই দিয়া পাছতে আপুনি ইয়াত বহাইছিলে আৰু মই আপোনাৰ এটা বস্তু দেখাবলৈ অনুৰোধ জনাম যে ইয়াত আপোনাৰ যি পুনৰ ইয়াত এখন জালি আছে এখন এই জালিখন যি ধৰণে আপোনাৰ নিৰ্মাণ কৰিছে সেই ধৰণে আপোনাৰ এই নলাও আপোনাৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে আপোনাৰ অনুৰোধ জনাইছে আৰু এটা কথা ক'ব লাগিব এইখিনি যিখিনি দাবী জনাইছে আৰু ইয়াত আপোনাৰ এই ধৰণে আপোনাৰ ইয়াত জালনা দিয়া আছে কিন্তু ইয়াত যি আপোনাৰ যিটো ইটো কাষত থকা যিটো নলা আছে সেই নলাত আপোনাৰ ঢালাই দিয়াৰ পাছত ৰড গুজি দিছিলে তাৰ বাবে এইসকল লোক ক্ষোভিত হৈ পৰিছে আৰু অনাগত দিনত লক্ষণীয় হ'ব NHIDCL কৰ্তৃপক্ষই MS কুশল শৰ্মা নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত